সৰুতে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা হ'ল অদূৰত দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহেবী তুমি হত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাকে লোকে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল আৰু বেছি পৰ নাই কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে গতিকে আপোনালোকে মোৰ নাটকৰ উক্তি শুনাৰ বাবে অশেষ ধন্যবাদ জনাব সকলো সাম্প্ৰতিক পৰিস্থিতিত এই সকলো আমাৰ ডায়লগ বৰ দৰকাৰ হৈছে আচলতে বৰ প্ৰাসংগিক যেন লাগিল কথাবিলাকত গতিকে সকলোৱে ভাৱ মই কৰা নাই জীৱনত বেলেগ ভাৱ কৰিছোঁ গতিকে মোৰ সকলোৱে উক্তিবিলাক মোৰ মনত নাই সেইটো কাৰণে মোৰ অলপ অসুবিধা হ'ব চাই মুখস্থ থাকিলে নাটকৰ উক্তি ক'বলৈ ডায়লগ ক'বলৈ ভাল গতিকে ভুলভাৱে শুধৰাই লওঁ বহুদিন কৰা নাই গতিকে সকলোৱে শুনিব মই আৰু বেছি সময় নলওঁ আমনি নেপাব তেনেকৈ আৰু খুব বেছি 1 মিনিট সুন্দৰ সুন্দৰ অভিনয়ৰ যোগেদি নিজৰ নাম নাট্য জগতত জিলিকাই থৈছে গতিকে দুয়োজনকে অকণমান মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিম ইয়াত ধেমাজিৰ পৰা মেঘবেদ ড্ৰামাৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছোঁ এয়া আছে সমাজ সেৱিকা লেখিকা লগতে এগৰাকী কবি চিত্ৰাৱতী বাইদেউ লগতে মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু সমাজক ৰঞ্জিত গগৈ ছাৰ উপস্থিত মোৰ ধেমাজিৰ পৰা ইমান দূৰ অতিক্ৰম কৰি অহা যদুমণি বৰুৱা ডাঙৰীয়াৰ লগতে মোৰ অতি ভাতৃৰ দৰে আমাৰ প্ৰহ্লাদ বৰুৱা ডাঙৰীয়া লগতে উপস্থিত সমূহ দৰ্শকবৃন্দ অভিভাৱকৰ লগতে মোৰ অতি শ্ৰদ্ধাৰ উপস্থিত বৈকুণ্ঠ দলে লগতে ময়ূৰী বৰুৱা যিয়ে আজি পুৱাৰে পৰা ইমান অনুষ্ঠানটোৰ সাৰ্থক কৰি তোলাত সহায় কৰিলে তাজমল আলি তোমালোক মোৰ অতিকে শ্ৰদ্ধাৰ সকলোলৈকে মই সেয়া ভৰা ব্লগ জনালো গতিকে আজি এই সুন্দৰ অনুষ্ঠানটি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত নাট কৰ্মশালাৰ আজি আমি প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ গৈছো বৰ অনুষ্ঠুতীয়াকৈ সৰুকৈ আমি আমাৰ কামসমূহ আৰম্ভ কৰিবলৈ লৈছো গতিকে আমি 2-3খন নাট ইতিমধ্যে আশা কৰি লৈছো তাৰ ভিতৰতে যিখন ভাল লাগে সেই নাটকখনকে আমি শিকাম বুলি ঠিক কৰিছো গতিকে আজি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি হাতত লৈছো প্ৰথম প্ৰাৰ্থনা হ'ব আমাৰ মূৰ্খংচালে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ আমাৰ অতিকে চেনেহৰ শিক্ষাগুৰু আমাৰ কাকু বুলিয়ে কৈ দিলো মই সকলো সন্মান পেলাই দীপক দাদা ছাৰ তেখেতক অকণমান আগবাঢ়িবলৈ অনুৰোধ জনাইছো তেখেতক প্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাইছো তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিবৰ বাবে মোৰ অতিকে শ্ৰদ্ধাৰ ভণ্টি আমাৰ মেম অকণমান নকৰিলে আহি ছাৰক সম্বৰ্ধনা জ্ঞাপন আমাৰ ছাৰে সম্বৰ্ধনা জনাইছে আমাৰ ধেমাজি জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা গ্ৰীষ্মকালীন সাংস্কৃতিক কাৰ্যসূচী আমাৰ জুনাইত বাছনি কৰা হৈছে নাটক বিষয়টো আজিৰ পৰা সমগ্ৰ অসমৰে বিভিন্ন জিলাত বিশেষকৈ এই কৰ্মশালা সুকীয়াকৈ আয়োজন কৰা হৈছে আমাৰ ধেমাজি জিলাৰ জুনাই অঞ্চলতো এই কাৰ্যসূচী আয়োজন কৰাৰ কাৰণে মই অতিকৈ আনন্দিত হৈছো আমাৰ ইয়াত উপস্থিত আছে মোৰ শিক্ষাগুৰু জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বীণাপাণি বাইদেউ ইয়াত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ কবি চিত্ৰাৱতী মণি বাইদেউ আমাৰ বন্ধুবৰ্গ যথেষ্ট ইয়াত উপস্থিতি দেখিবলৈ পাইছো আৰু কলাপ্ৰেমী নাটকপ্ৰেমী অগণন ৰাইজ বুলি কৈছো মই ছাত্ৰ ছাত্ৰী বুলি কোৱা নাই ৰাইজ উপস্থিত হৈছে আৰু আমাৰ জুনাইৰ অত্যন্ত দৰ্শনীয় হৈ থকা আমাৰ সংবাদ সেৱাৰ লগত জড়িত বন্ধু বান্ধৱ সকলোলৈকে মই মোৰ ফালৰ পৰা স্বাগতম জনাইছো
আৰু এখন নতুন শ্ৰেণীত মহাবিদ্যালয়ৰ অডিটৰিয়ামত এই গ্ৰীষ্মৰ সময়খিনিত যাতে এই কাৰ্যসূচী সফল সামৰণি পৰে তাৰ কাৰণে কাম কৰিছো। নাটক এনে এক কলা যাৰ জৰিয়তে সমাজখনলৈ এনে আমি মেছেজ বা শুভেচ্ছা দিব পাৰোঁ, অথচ যিটো মেছেজ আমাৰ জোনাইৰ নিচিনা অঞ্চলত ৰাইজৰ কাৰণে আজিও একেবাৰে দুষ্প্ৰাপ্য হৈ আছে। নাটক বিষয়টো ইমানেই এটা গভীৰ বিষয় আৰু মানৱ জীৱনৰ লগত ইমানেই নিবিড়ভাৱে সম্পৰ্কিত এটা বিষয়, এই বিষয়টো ভাৰতবৰ্ষত আটাইতকৈ বেছিকৈ কেৰালা আৰু পশ্চিমবংগত যিদৰে গুৰুত্ব দিয়া দেখা যায়, যাৰ কাৰণে এই দুখন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰতে সাংস্কৃতিক দিশত যথেষ্ট পৰিমাণে আগবঢ়া ৰাজ্য হিচাপে পৰিগণিত হৈ আছে। নাটকে সমাজ জীৱনত অভূতপূৰ্ব পৰিৱৰ্তন আনিব পাৰে। নাটকে মানুহৰ মনক অদ্ভুত ধৰণে পৰিৱৰ্তন কৰি দিব পাৰে। নাটকে মানুহৰ মনলৈ এনে এক নিবিড় আলোড়ন আনি দিব পাৰে, যাৰ জৰিয়তে ব্যক্তি এজন সমাজৰ কাৰণে সম্পদ হৈ যাব পাৰে। এই নাটক কেৱল আজিৰেই নহয় বা হাজাৰ বছৰৰ অতীতৰেই নহয়, হাজাৰ হাজাৰ বছৰৰ আগৰে পৰা যিদৰে নাটকে পৃথিৱীত সাহিত্যপ্ৰেমী কলাপ্ৰেমী ৰাজ্যক আনন্দ দি আহিছে, এই আনন্দৰ জৰিয়তে পৃথিৱীখনত কিমান মনীষী আহি গুচি গ'ল, কিন্তু তেখেতসকলৰ নাম আজিও স্মৰণীয় হৈ আছে। মই মোৰ জোনাইৰ পৰাও এনে নাট্যপ্ৰেমী, অভিনয়ৰ লগত জড়িত কলাপ্ৰেমী, কলাকুশলী ওলাই আহক মই কামনা কৰিছো। আৰু এনে এখন অনুষ্ঠান অতি আন্তৰিকতাৰে গ্ৰহণ কৰি আমাৰ সমাজলৈ আগবঢ়াবলৈ প্ৰয়াস কৰা জোনাই ষ্টাৰ ক্লাব চিনেকি তাৰ লগত জড়িত বিশেষভাৱে পল্লৱী হাজৰিকা দলে মই ধন্যবাদ জনাব লাগিব। আৰু তেখেতৰ লগত যিসকল সহকৰ্মী জড়িত হৈ আছে, মই সকলোলৈকে পুনৰবাৰ আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ পৰাও আৰু নাট্যপ্ৰেমী হিচাপে ব্যক্তিগতভাৱেও আদৰ সম্ভাষণ জনাইছো, শুভেচ্ছা জনাইছো। আৰু সকলোকে যাতে ভগৱানে এনে শক্তি প্ৰদান কৰে, যি শক্তিৰ জৰিয়তে জোনাইৰ পৰাও গণ্যমান্য আদৰণীয় ব্যক্তিৰ জন্ম হয়, তাকে কামনা কৰি মই যোগেদি আমি নাটকৰ বিষয়ে ক্লাছত পঢ়ি থাকোঁতে বহু কথা জানিব পাৰিছিলো। তেখেতে যিহেতু অসমীয়া বিভাগৰ আছিলে আৰু পৰিক্ৰমা বিভাগৰ উদ্যোগত ধেমাজি জিলাৰ প্ৰশাসনৰ সহযোগত পতা কৰ্মশালালৈ অহা সকলোকে নমস্কাৰ আৰু অভিনন্দন জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিব বিচাৰিছো। চৌৰাশী 85 চনত আমাৰ ইয়াত জোনাইৰ মিচিং মানুহবিলাকে কাঠ ব্যৱসায় বহুত আছিলে, টকা পইচাও বহুত আছিলে। যেতিয়া টকা পইচা বেছি হয়, মানুহৰ চৰিত্ৰ অলপ বাহিৰ পিনে গুচি যায়, বহুত ভৱিষ্যতৰ কথাটো চিন্তা নকৰে। তেতিয়া আমি বীণা বাইদেউ ওতঃপ্ৰোতভাৱে জড়িত আছে, আমি দুইজনে অভিনয় কৰিছো। মতা মানুহৰ ড্ৰেছ পিন্ধি কিনে তেওঁ দীপকৰ ভাও কৰিছে, মই কাঠ বেপাৰী তিৱাৰীৰ কাম ভাও ধৰিছো। নাটকৰ নাম আছিলে উপহাস, ময়ে লিখিছো নাটকটো উপহাস। তেতিয়া সেই জোনাইত মানে কি হৈছিলে, যেতিয়া আমাৰ মিচিং মানুহবিলাকৰ টকা পইচা কাঠ বেপাৰ হৈ কিনে বেছি হৈ গ'ল, ঘৰলৈ অলপ ঘৰৰ মাইকী মানুহক অলপ মানে অৱহেলা নিচিনা কৰি টকা পইচা লৈ বাহিৰে বাহিৰে ধুনীয়া ধুনীয়া ছোৱালীবিলাকক লৈ, মই অৱশ্যে এইটো এনেকুৱা এটা গাম্ভীৰ্য মঞ্চত এইবিলাক কথা উত্থাপন কৰাটো উচিত নহয়। তথাপি নাটকে কি ধৰণে সমাজক পৰিৱৰ্তন আনিব পাৰে সেই কথাটোকে মই মানে উদাহৰণ তুলিছো। তেতিয়া আমি এই উপহাসৰ জৰিয়তে আমি ইন্দিৰা গান্ধীৰ জন্মদিন নেতৃত্ব দিৱসৰ দিনাখন আমি ধুনীয়াকে জনজাতি মহিলা সমিতিৰ যিমান নেত্ৰী আছিলে আমি সকলোৱে চবে মানে মাইকী মানুহৰ ড্ৰেছ চ্ৰেছ বাদ দিলো আৰু চব মতা মানুহৰ ড্ৰেছ পিন্ধি কিনে আমি নাটকটো কৰিলো, বহুত সঁহাৰিও পাইছিলো। এতিয়া মানে এই যে মানুহবিলাক টকা পইচা পালে যে কি হয়, বলিয়া হয়, কেনেকুৱা হয়, ঘৰখন অৱহেলা কৰে,
এই বস্তুটো আমি উপস্থাপন কৰিছিলোঁ এই নাটকত আৰু ধুনীয়াকে অভিনয় কৰিছিলোঁ। আৰু আজি এটা কথা খুব মানে আমাৰ জনাই মাধ্যমিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গিৰীশ শৰ্মা ডাঙৰীয়া, তেখেতে একদম মানে এই নাটকৰ দিনাখন ইমানেই কষ্ট কৰিছে যে তেওঁ প্ৰযোজক হিচাপত কামটো কৰিছে। তেওঁৰ কাৰণে হয়তো এই নাটক যিটো আমি কৰিছিলোঁ এইটো ছাকচেছফুল। আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে তাত নিশ্চয় আগভাগ ল'ব লাগিব। আমি সকলোৱে আপোনালোকক সহায় কৰিবলৈ আগবাঢ়িম। আমি এইটো পৰিৱেশত মই বিশেষকৈ আমি আমাৰ উদ্যোক্তা পল্লৱী হাজৰিকা দলে যিখিনি কৈছে, সঁচাকৈ আমি এটা সময়ত কলেজত থাকোঁতে নাটক লিখি নিজে নাটক কৰিছিলোঁ। আৰু আজি এটা কথা শুনি খুব ভাল লাগিল, সেই সময়ত কোনেও নাট্যকাৰ বুলি কোৱা নাছিলে। তেখেতক মই ধন্যবাদ দিছোঁ এই শব্দটো হোৱাৰ কাৰণে। মই যথেষ্ট সাহস পাইছোঁ তাৰ কাৰণে। যি হওক, আমি এতিয়াও নিজে নাটক লিখি নিজেই কৰোঁ বিভিন্ন ঠাইত। সেইটো বাৰু বেলেগ কথা, বেলেগ অধ্যায়। আপোনালোক সকলোলৈ মই বিশেষকৈ নাটকৰ ওপৰত বেছিকৈ কোৱাতকৈ আমি ভাবিছোঁ এটা নাটকৰ ডায়লগে কোৱা যাওক। আমাৰ উপৰোক্ত বক্তাসকলে নাটকৰ বিষয়ে কৈ গ'ল, আৰু আমি সঁচাকৈ জীৱনত প্ৰথমবাৰ আমি আধুনিক নাটকেৰে আমাৰ অভিনয় জীৱন আৰম্ভ কৰিছিলোঁ। কলেজত হাইস্কুলত থাকোঁতে বহুত নাটক কৰিছিলোঁ। আৰু এই আধুনিক নাটকৰ কিছুমান ডাইলগ ক'বলৈ হ'লে, ফুৰ্তি ক'বলৈ হ'লে মিউজিক লাগে, এই ফুটি নুঠে। আৰু মই ভাবিছোঁ বিশেষ এটা নাটক, এখন নাটকৰ সকলো প্ৰতিটো নাটকখনৰ এটা ডাইলগ কম, কাৰণ আজি সাম্প্ৰতিক পৰিস্থিতিত এই সকলো মামাৰ ডাইলগ বৰ দৰকাৰ হৈছে। আচলতে বৰ প্ৰাসংগিক যেন লাগিল কথাবিলাকত। গতিকে সকলোৱে ভাৱ মই কৰা নাই জীৱনত, বেলেগ ভাৱ কৰিছোঁ। গতিকে মোৰ সকলোৱে উক্তিবিলাক মোৰ মনত নাই, সেইটো কাৰণে মোৰ অলপ অসুবিধা হ'ব। চাই খুব মুখস্থ থাকিলে নাটকৰ উক্তি ক'বলৈ, ডাইলগ ক'বলৈ ভাল। গতিকে ভুল হ'লে উদ্ধাই ল'ব, বহুত দিন কৰা নাই। যদি সকলোৱে শুনিব, মই আৰু বেছি সময় নলওঁ, আপুনি নেপাব তেনেকৈ। আৰু খুব বেছি 1 মিনিট শকুনি গণেশ গগৈ ৰচিত শকুনি প্ৰতিশোধ নাটক। ইমান চেষ্টা কি অকলে যাব, ইমান পাপ কি বসুমতীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা হ'ল অদূৰত। দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নভোগী। তুমি হত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তুমি মোৰ তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ উদ্ভিদত চেনেহৰ মাথোন। আৰু বেছি পৰ নাই, দিগন্ত প্ৰসাৰী লহ লহ জিহ্বা পেলি অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি পতংগ জাপ দিছে, কাৰো সাধ্য নাই তাক নিবাৰণ কৰে, কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে। গতিকে আপোনালোকে মোৰ নাটকৰ উক্তি শুনাৰ বাবে অসংখ্য অভিনেতা খুব সুন্দৰ অভিনয় কৰে আৰু দলখনত হ'ব। লগতে আমাৰ দলসভা একো সুন্দৰ খোলা ব্যৱস্থাই তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। পৰিক্ৰমা বিভাগ উদ্যোগত আৰু জিলা প্ৰশাসন ধেমাজি উদ্যোগত সহযোগত যি গ্ৰীষ্মকালীন নাট্যকৰ্মশালা আয়োজন কৰা হৈছে, আজি এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা মুকৰদম মুছলিম মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় প্ৰমুখ্যে যিসকল জ্যেষ্ঠ ব্যক্তি আছে, ছাৰ বাইদেউ আছে, সকলোকে নমস্কাৰ জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে অংশগ্ৰহণ কৰিবলৈ আহিছে তেওঁলোকক শুভেচ্ছা জনাইছোঁ। ভাল লাগিব এদিন কাম কৰি একেলগতে। তোমালোকে যিখিনি জানা সেইখিনি আমাক ক'বা, আৰু আমি যিখিনি জানো সেইখিনি তোমালোকক ক'ম, কথা পাতিম, খেলিম, ভাল লাগিব। তাৰ পৰা কিবা এটা নতুন সৃষ্টি হ'ব, তোমালোকেও কিবা এটা পাবা, আমি কিবা এটা পাম। ধন্যবাদ।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জোনাই বিধানসভা সমষ্টি আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাত আমাৰ দুজনক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰাৰ কাৰণে বাইদেউক ধন্যবাদ জনাইছো। মই 2023 বৰ্ষতো আহিছিলো প্ৰশিক্ষক হিচাপে। আমাৰ জোনাই পইচা চিন্তিত হৈছিলে কৰ্মশালা, খুব ভাল লাগিলে, ভাল অভিজ্ঞতা, আবেগিক হৈ গৈছিলো খুব 8-9 দিনতে। আৰু জোনাই নাটকৰ অভিনয় কৰা নাট্য আন্দোলন বুলি ক'ব লাগিব। নাট্য আন্দোলন বহুত কম, যেনেকে ধেমাজি বহুত নাট্যকৰ আছে, আমাৰ মেঘবেল আমাৰ আছে, বহুত নাট্য সন্মিলন আছে, কিবা কিবি। কিন্তু জোনাই দেখা পোৱা যায় যে নাটকৰ অলপ কম, নাটকৰ ওপৰত যিটো শিকিবলগীয়া আছে। বাকী একো নাই, আমি এইকেইদিন থাকিম, শিকিম। সকলোকে শুভেচ্ছা জনালো, ধন্যবাদ। আৰু এইফালে আমাৰ সক্ৰিয় শিল্পী বৈকুণ্ঠ দলে জ্ঞাপন কৰিছে। ধন্যবাদ। মই খাগৰিয়া ফুৱাৰী শংকৰদেৱ বিদ্যালয়ৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। ধন্যবাদ। আপোনালোক সকলোলৈকে সশ্ৰদ্ধা প্ৰণাম জ্ঞাপন কৰি আজি আমাৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ যি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত জোনাইত নাটক নিৰ্বাচন কৰা হৈছে। আৰু সেই নাটকৰ আমি ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰশিক্ষণ দিবলৈ ইতিমধ্যে সাজু হৈছো। আমাক ধেমাজিৰ মেঘবেদ ড্ৰামাই সহায় কৰিব, আৰু সেই অনুপাতে দুজন প্ৰশিক্ষক ইতিমধ্যে আহি পাইছেহি। গতিকে আমাক সহযোগ কৰিছে সদৌ জোনাইবাসী ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে বহুত উপস্থিত হৈছেহি। ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে ছাত্ৰ ছাত্ৰীসকলক আমি নাটক প্ৰশিক্ষণ দিম। ইতিমধ্যে 2খন নাটক আমি ঠিক কৰিছো। তাৰে ভিতৰত এখন হৈছে জয়মতী আৰু এখন হৈছে সাউদৰ চেনেহীকণি। দুইখনৰ মাজত যিকোনো এখন আমি ইতিমধ্যে ছাত্ৰ ছাত্ৰীক শিকাম বুলি ঠিক কৰিছো। গতিকে আপোনালোকলৈ বহুত বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছো, আৰু আমাৰ যাতে ইমান এটা সুন্দৰ অনুষ্ঠান ভালকে অনুষ্ঠিত হৈ যাওক আৰু ছাত্ৰ ছাত্ৰীসকলক ভালকে আমি শিকাব পাৰো, তাৰ বাবে আমি যত্নপৰ হ'ম। ধন্যবাদ।